উদ্বোধনী কাৰ্যসূচীলৈ আমি আগবাঢ়িছোঁ। ইতিমধ্যে আমাৰ অজলা পুথিভঁৰালৰ সন্মানীয় উপদেষ্টা শ্ৰীযুত মহেন্দ্ৰনাথ ধ্ৰুৱকান্ত বৰাদেৱে বন্তি প্ৰজ্বলনে प्रथम और द्वितीय श्रेणीতে হয়তো এখিনি পঢ়ি শেষ কৰিছিলো কোনো এজনে এখন এনেকুৱা কিতাপৰ নাম ক'ব নোৱাৰিলে যিখন মই পঢ়িছো বা পঢ়িব লাগে মই সঁচাকৈ বৰ দুখ লাগিলে মই সুধিলো লাইব্ৰেৰী আছে নে আছে কিতাপ নিয়া নে কোনেও নিনিয়ে ঘৰত কিতাপ এখন পঢ়া নে কোনেও নপঢ়ে কিতাপ বাদ দিয়া এখন নিউজ পেপাৰ পঢ়া নে কোনেও নাজানে মই ইমানখিনিও তেওঁলোকক কৈছোঁ যে যিহেতু চৰকাৰীও বহুত আঁচনি হৈ থাকে মই 9 আৰু 10 ল'ৰা ছোৱালীখিনিক এইখিনিয়ে বুজাব চেষ্টা কৰিছিলোঁ যে কেতিয়াবা বহুত ক্ষেত্ৰত তোমালোক ইমানখিনি জানিব লাগিব যে অৰুণোদয় কি তোমাৰ মা দেউতাই নাজানিব পাৰে তুমি জনাব পাৰিব লাগিব ওচৰৰ মানুহগৰাকীয়ে যদি অৰুণোদয় পোৱা নাই তেওঁ যোগ্য হয় নহয় সেইখিনিতো এটা মিনিমাম তেওঁলোকে সেই এডভাৰটাইজমেণ্টটো নপঢ়ে মই কৈছো মানুহজনে অৰুণোদয় পাব নাপায় আমি ক'ত যাম ৰেচন কাৰ্ড ক'ত হ'ব এইটো শুনিবলৈ মোৰ ওচৰলৈ অহাৰ সাউন্ডটো কমাই দিব বিচাৰি ইকো হৈছে বেছি ইয়াৰ পিছত আমি আমাৰ সম্পূৰ্ণ কাৰ্যসূচী আমাৰ ৰাজমোহন শৰ্মা ডাঙৰীয়া সঞ্জয় হাজৰিকা ডাঙৰীয়া ৰূপালী বৰা ডাঙৰীয়াকে ধৰি আজি মোক ভাল লাগিলে গুৰু পূৰ্ণিমা দিনা এজন গুৰু অটুৱাই আমি কিতাপটো আৱৰি বগান সক্ষম হৈছোঁ গুৰু পূৰ্ণিমা দিনা সকলোকে গুৰুস্থানীয় ব্যক্তিৰ সংখ্যা বেছি আছে আৰু গুৰু আটাইকেইজন গুৰুকে আমি আপোনালোকক সুস্বাস্থ্য কামনা কৰিছোঁ আৰু ভালে থাকক তেখেতৰ কামনা মোক এগৰাকী বিশিষ্ট ব্যক্তি আছে পঞ্চায়ত সভাপতি ৰিংকু ৰবিদাস ডাঙৰীয়াকে ধৰি আমাৰ এপি মেম্বাৰ ৱাৰ্ড সদস্য সকলো আছে
ৱাৰ্ড সদস্য আৰু আমিবিলাক যিবিলাক নিৰ্বাচিত প্ৰতিনিধিবিলাক সুকীয়া স্থান নাথাকে আমি ভাবোঁ আমি বহুত ডাঙৰ মানুহ অজলা পুথিভঁৰালৰ বহু মানুহৰ লগত সংগ্ৰহ কৰিব পাৰোঁ আমাৰ অথৰিটিৰ চেয়াৰমেন বৰ্মা ডাঙৰে হওক সঞ্জয় হাজৰিকা ডাঙৰে হওক কিছুমান ব্যক্তিৰ লগত মই কথা পাতিছোঁ কিন্তু কাৰ্যত লোকসভাত যেতিয়া মানুহ কোনোবা সাংসদ হৈ থাকে বা কিবা হৈ থাকে চাব নোৱাৰোঁ ক'ত ভিতৰত হ'ল কওকচোন এই যুৱচাম ক'ত ভিতৰত থাকিব আপোনালোকে মই এতিয়া সেই আমাৰ এই ল'ৰাকেইজন আহিছিল জানো গ'লগৈ নেকি নাটক কৰিবলৈ আহিছিল এওঁলোকক মই কৈছোঁ বহিবিলাক শুনি যোৱা ডেকা ল'ৰা শুনিবলৈ সময় নাই কাৰণ তেওঁলোকৰ কি হৈছে তেওঁলোকৰ ডাঙৰ সমস্যা এটা হৈছে তেওঁলোকৰ আত্মসংস্থাপন তেওঁলোকে জীয়াই থকাৰ কথা চিন্তা কৰিব লগা আছে আৰু মাক দেউতাকবিলাকো এতিয়া বেলেগ কথাত ব্যস্ত নহয় আপোনালোকে যি সময়ত 56ৰ পৰা আৰম্ভ কৰিছে আপোনালোকে যি সময়ত কৈছে আপোনালোকে ডেকা আছে আজি ডেকা ল'ৰাৰ ডেডিকেশ্যনটো কিছু কম মই এটা পেছাদাৰী নাট্য বস্তু বিচাৰি আছোঁ যোৱা কেইদিনমান আগতে বোকাখাটৰ ল'ৰা কেইজন মানে কাজিৰঙা আৰু এই অভাজন অসুস্থতাৰ চাইকেল কাষৰ ফল মইতো এবছৰ কি কৰোঁ মই মানে আগৰ পুৰণা কথা বহুত কথা মই পাহৰি গৈছোঁ তথাপি আমি যিকেইজন ছাত্ৰই প্ৰথম আৰম্ভ কৰিছোঁ তেতিয়া আমি ক্লাছ 8 শ্ৰাৱণ ওচৰত আমি ক্লাছ 8 আৰু মহেন হাজৰিকা মাত্ৰ ক্লাছ 9 মহেন হাজৰিকা মানে কেলৈ ক্লাছ 9 যে এবছৰ আমাৰতো আগত প্ৰাথমিক বিদ্যালয়লৈ গৈছে আমাৰ যিকেইজন আছিলে বিনোদ শৰ্মা কুমুদ শৰ্মা আমাৰ আজি সভাপতি এতিয়া ইয়াৰ দাম মোৰ ওচৰতে মোৰ যোৱা মাহতে 20 লাখকৈ মোক দিছে কথা মোৰ দুটা মাটি আছে এজন মানুহে 20 লাখকৈ টকা দিছে গতিকে এই মাটিৰ দাম এতিয়া 20 লাখ টকা কিন্তু এই মাটি এই বুঢ়ীয়ে মোৰ আই মানে কেনেকৈ মোৰ আই হ'ল যে মোৰ দেউতাৰ মাক বাপেক নাছিল আয়ে মানে একটু বিদ্যা জানিছিল দেউতা সেইকাৰণে আই বুলি কয় আইক মই মাটি খুজিলোঁ আয়ে মানে মাটি দিবলৈ মন কৰা নাই তেতিয়া এটা হাল বোৱা মাটি আনি আয়ে হাল বোৱাই পেলাই সৰিয়হ পাৰে আৰু কি পাৰে তাৰে বিহুটো কৰে যেনে আৰু বহাগ বিহু মাঘৰ বিহু কৰে তেতিয়া এজন মানুহে গাঁৱৰ তেওঁ ঠিকাদাৰ কৰে গাঁৱৰ নামটো বিধাই ঠিকাদাৰ এনেই গাঁও কৰে কমকৈ চলোৱা তেওঁ আহি ক'লেহি তেখেতক আমি ক'লোঁ তেখেতে আহি ক'লেহি যে অজলা পুথিভঁৰালক নুমলীগড় ৰিফাইনেৰীৰ যোগেদি তেখেতসকলে নিৰ্মাণ কৰিছে আৰু এই উদ্বোধনী অনুষ্ঠানত মই আহি উপস্থিত হৈ নিজকে আনন্দিত অনুভৱ কৰিছোঁ আৰু যথেষ্ট জ্যেষ্ঠ লোক ইয়াত উপস্থিত আছে আৰু এই অঞ্চলটোৰ বিদ্যাৰ্থী দিশৰ লগতে সামাজিক দিশৰ লগতে এই অনুষ্ঠানটো জড়িত হৈছে ভৱিষ্যত দিনত মই আশা কৰিম যে তেখেতসকলে এই অনুষ্ঠানটোক আৰু অধিক সক্ৰিয় কৰি তুলিব যথেষ্ট বিদ্যুৎ সমাজটো ইয়াত উপস্থিত আছে মই তেখেতসকলক ডেকা ল'ৰাবিলাককো ইয়াত জড়িত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু এটা বিভিন্ন ধৰণৰ কাম কাজ কৰিবৰ কাৰণে সুবিধা আছে ময়ো তেওঁলোকে আগবঢ়াই লৈ যোৱাৰ প্ৰতিশ্ৰুতি দিছে মই অজলা পুথিভঁৰালৰ এই অনুষ্ঠানটো আৰু তেখেতসকলে অধিক সক্ৰিয় কৰিব বুলি মই আশা কৰোঁ উপস্থিত থাকি সঁচাকৈ অত্যন্ত মানে সুখী হৈছোঁ মই একচুৱেলি যেতিয়া ক্লাছ 7-8ত পঢ়ি থাকোঁ তেতিয়া সেই সময়ত আমাৰ কিতাপেই একমাত্ৰ লগৰীয়া আছিলে আজৰি সময়ত আৰু সেইকাৰণে আমি সেই সময়ত বহুত লাইব্ৰেৰীবোৰ ঘূৰি ফুৰোঁ ইয়াত আছিলে এইটো অজলা পুথিভঁৰাল আৰু এটা আছিলে আপোনাৰ ৰজাবাহা পুথিভঁৰাল তাৰপিছতে আজাদ পুস্তকালয় আছিলে তো এই যিখিনি মানে পুথিঘৰ আছিল তাত আমি গৈ কিতাপ আমি লৈছিলোঁ মই এই অজলা পুথিভঁৰালৰ মই এজন সদস্যও আছিলোঁ তো গতিকে সেই সময়ত আমি ইয়াৰ পৰিৱেশটোৰ কথা মনত পৰিলে বৰ ভাল লাগে সেই সময়ত সৰু সৰু ল'ৰা ছোৱালীবিলাক যেনেকৈ আহি পেলাই ইয়াত এগৰাকী লাইব্ৰেৰীয়ান বহি থাকে তেখেত গাঁৱৰে মানুহ আছিলে তেখেত বহি থাকে তেখেতৰ পৰা কিতাপ লওঁ লৈ পেলাই কিতাপখন লিষ্টখন চহী কৰোঁ মাজতে আজি হ'ল কিছুদিন পুৰণি মানে স্মৃতি ৰোমন্থন কৰিবলৈ মই মাজতে আমাৰ এই অজলা পুথিভঁৰালৰ বৰ্তমান যিগৰাকী সম্পাদক আছিল পৱন বৰা তেখেতক মই জোৰ জুলুম কৰি আনি লাইব্ৰেৰীটোৰ ভিতৰত সোমাইছিলোঁ আৰু এই সময়ত এটা দুৰ্ভাগ্যজনক কথা কি হৈছিল যে সেই সময়ত লাইব্ৰেৰীটো ঘৰটোও সিমান ঠিকে নাছিলে আৰু কিতাপ পত্ৰও তেনেকৈ ইমান নাছিল আৰু ল'ৰা ছোৱালী পঢ়াৰ যিটো আগ্ৰহ সেই আগ্ৰহটো নাই তো গতিকে আজি এই লাইব্ৰেৰীটো এটা নতুন ৰূপ পাইছে আৰু মই আশা কৰিছোঁ অনাগত দিনত
যাতে এই লাইব্ৰেৰীটোত কিতাপ পত্ৰৰ সংখ্যাও বাঢ়ে, লাইব্ৰেৰীটো আৰু ৰূপে উন্নতি কৰে আৰু অঞ্চলটোৰ যিসকল উঠি অহা শিশু আছে তেখেতসকলে যাতে কিতাপৰ প্ৰতি যাতে তেওঁলোকৰ মায়া মোহ সৃষ্টি হয় তাই কামনা কৰিছোঁ। পুথিভঁৰাল 1956 চনত স্থাপিত হৈছিলে। গোলাঘাট জিলাৰ সমগ্ৰ ডেৰগাঁৱৰ গ্ৰাম্য অঞ্চলত প্ৰতিষ্ঠা হোৱা এটা পুথিভঁৰাল। এই পুথিভঁৰালটো এটা ঐতিহ্য আছে। 1956 চনতে এই গাঁৱৰে বহুকেইজন গণ্যমান্য ব্যক্তিয়ে এই পুথিভঁৰালটো স্থাপন কৰিছিলে। প্ৰথমতে পুথিভঁৰালটো এটা সৰু পৰ্যায়ত আছিলে, কিন্তু আমি ৰংগমঞ্চ এটা তৈয়াৰ কৰিবলগীয়া হোৱাৰ কাৰণে আগৰ যিটো উজলা পুথিভঁৰাল আছিলে সেই পুথিভঁৰালটো ভাঙি পেলাবলগীয়া হৈছিলে। পৰৱৰ্তী সময়ত আমাৰ সভাপতি শ্ৰীযুত মহেন্দ্ৰনাথ হাজৰিকাৰ তত্বাৱধানত আমি NRLৰ লগত যোগাযোগ কৰি এটা পুঁজি তেখেতসকলৰ পৰা লাভ কৰিছিলোঁ আৰু এই পুঁজিটোৱে আমি অজলা পুথিভঁৰালটো নতুনকৈ আটকধুনীয়াকৈ প্ৰায় 12 লাখ টকাৰ এটা পুঁজি লাভ কৰিছিলোঁ। সেই 12 লাখ টকাৰে আমি নতুনকৈ আটকধুনীয়াকৈ পুথিভঁৰালটো নিৰ্মাণ কৰিছোঁ। গতিকে আমি আশা ৰাখিছোঁ এই পুথিভঁৰালটোত আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বৌদ্ধিক আলোচনাসমূহ ইয়াত আমি নিশ্চয় পতাৰ ব্যৱস্থা ৰাখিম। লগতে আমি ছাত্ৰ ছাত্ৰীকো ইয়ালৈ টানি অনাৰ বিভিন্ন ধৰণৰ ব্যৱস্থাবিলাক আমি হাতত ল'ম। আমি ভাবিছোঁ এই পুথিভঁৰালে সমগ্ৰ ডেৰগাঁৱত এটা আনন্দৰ জোৱাৰ আনিব। পুথিভঁৰালটো আচলতে আমি আগৰ পৰাই 1956 চনৰ পৰাই যিমানখিনি কিতাপ অনা নিয়া সেইবোৰ সকলোবিলাক তথ্য পাতি আমাৰ হাতত আছে। আমি সেইখিনি সংৰক্ষণ কৰি ৰাখিছোঁ। পৰৱৰ্তী সময়তো আমি এটা শিশু পুথিভঁৰালো প্ৰতিষ্ঠা কৰিছিলোঁ মিলন মইনা পাৰিজাতৰ তত্বাৱধানত। সেই পুথিসমূহ আমাৰ ইয়াতে সংৰক্ষিত হৈছে। সেই মিলন মইনা পাৰিজাতৰ সভাপতি শ্ৰীযুত পূৰ্ণকান্ত হাজৰিকা আৰু সম্পাদক হিচাপে মই আছিলোঁ। গতিকে সেই সময়তো আমি বহুতখিনি কিতাপ সংগ্ৰহ কৰি পেলাই ছাত্ৰ ছাত্ৰীক পঢ়োৱাৰ ব্যৱস্থা ৰাখিছিলোঁ। কালক্ৰমত আমাৰ পৰিৱেশটোৱে কিছু নাইকিয়া হৈ যোৱাৰ কাৰণে সেইখিনি বন্ধ হৈ যোৱাৰ উপক্ৰম ঘটিছিলে, কিন্তু পুনৰ আমি সেইটো উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি আছোঁ। গতিকে অনাগত দিনত আমি এইটো আকৌ ৰাইজৰ মাজলৈ সুন্দৰভাৱে আগবঢ়াই আনিব পাৰিম বুলি আমি আশাবাদী।